কৃষি উন্নয়ন বহিব খেতিয়কবিলাক কিবা সুবিধা চৰকাৰী আঁচনিবিলাক ইয়াতে আহিলে গম পাব খেতিয়কবিলাকৰ সকাহ দিলোঁ খেতিয়কবিলাকৰ স্প্ৰে মেচিন আহে স্প্ৰে মেচিন আহে ট্ৰেক্টৰ আহে যিখিনি মানে চৰকাৰে ৰাইজক মানে সকাহ দিয়া নাই খেতিয়কক সকাহ দিয়া নাই আঁচনি লয় ইয়াত আহিলে শুক্লাই চেৰপাঙৰ খেতিয়কবিলাকে আহিলে ইয়াতে গম পাব খেতিয়কক সকাহ দিলোঁ তাই এইটো বোলে এইটো কৰাত মই অকৰ্মান্য হ'ল নেকি আগতে এইবিলাক কথা চিন্তা কৰিব নোৱাৰা মানুহ এটা কৰ্ম ভাল কৰ্ম আৰু শুক্লা নৈৰ পাৰত বানপানীৰ আপোনালোকে জানে কিমান বানপানীৰ দুই নৈৰ পাৰত দুইটা মানে শুক্লা নৈৰ দুই পাৰত এটাও মথৰি নাছিলে যিসকলে শুক্লা নৈৰ দুই পাৰত থাকে মানে য'ত জন্মৰ পৰা তেখেতসকলে আছে তেখেতলোকে ৰাতি টোপনি ভালকে মাৰিব পাৰে যে খেতি কৰিছোঁ খেতিটো পাম না নাই গেৰেণ্টি নাছিলে মই 2020 আগত কথাটো কৈছোঁ বানপানী আহিলে টেনশ্যন তেখেতসকলে ৰাতি টোপনি মাৰি ঘৰৰ ওপৰতে পানী যায় আৰু মৃত্যু হোৱা ঘটনা আপোনালোকে গম পায় মকলডোঙত পুখুৰী পাৰত মৃত্যু হৈছে কিন্তু কোনেতো মাথৰি কাম কৰি দি আছিল 2020 ইলেকশ্যন জিতি কিনে মই আমাৰ অসমৰ আমাৰ জনসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰি আজি মোৰ শুক্লাত আজি 17.5 কিলোমিটাৰ মথৰি কমপ্লিট কৰা হ'ল কোনোবা 90% হৈছে মানে কোনোবা শেষ হৈছে 17 কিলোমিটাৰ 17.5 কিলোমিটাৰ মথৰি এতিয়া কমপ্লিট হ'ল আৰু এইবাৰ পীযুষ দা সিদিনা চাবলৈ আহিছিলে আমাৰ মথৰিবিলাক মানে চাবলৈ আছিলে বহুত ভাল পাইছে মথৰি চাই তেখেতে আৰু তেখেতক অনুৰোধ ৰাখিছে আমাৰ অঞ্চলৰ ৰাইজে অনুৰোধ আছে ময়ো অনুৰোধ ৰাখিছোঁ 3টা সমস্যা আছে পূজাৰ পামৰ সমস্যা আছে মানে পীযুষ দাক মই অনুৰোধ ৰাখিছিলোঁ আৰু পশ্চিম নাওকাটা বালাপাৰা যে বড়ো গাঁও কিমান বাৰ গাঁওখন চেঞ্জ কৰিব লগা হৈছে এই মানে শুক্লাত নদীৰ দৈৰ পাৰত থকা এই ৰাইজে গম পায় এই বালাপাৰা বড়ো চুবাত ৰাস্তাটো কম হয় আৰু এটাই আছে আৰু আমাৰ যে অকৰ্মান্য বুলি কৈছে BPF লিডাৰে মই বুলি অকৰ্মান্য এই পশ্চিম নাওকাটা যি বালাপাৰা চুবাৰ মানে ৰাইজে এতিয়া ৰাতিত মানে কিমান মানে গাঁওখন চেঞ্জ কৰি আছে বিশ্বজিৎ দৈমাৰীক ধন্যবাদ দিব পালে পাৰ্কো পানী দিয়ে অলপ বাচালা এইবাৰ আৰু পীযুষ দাই এইবাৰ স্কিমটো নামটো সোমাই দিছে আৰু এই কামটো কৰি দিয়াত মই বুলি অকৰ্মান্য হ'লো এনেকুৱা আপোনালোকে শুক্লা দুই নৈৰ পাৰত যাব মাথৰি দেখা পাব এই কাম কৰি দিয়া মানুহ অকৰ্মান্য হয় তেখেতসকলে 1 কিলোমিটাৰ মাথৰি কৰা নাই এই মানে ভাল কৰ্ম কৰা মানে লিডাৰ হয় এই কেনেকুৱা কথা ৰাইজে বুজি পায় এইবিলাক মিডিয়াত কলি মিছা কথা কলি এই মিছা কথাটো ৰাইজে কেতিয়াও গ্ৰহণ নকৰে আপুনি BPF বনোৱা দলঙেদি অহা যোৱা কৰি BPF দলং মানে আমি যে পালং এতিয়া গাঁৱে গাঁৱে আমি পাকাৰ CC ব্লক বনাইছোঁ কম দিনৰ ভিতৰত বহুত আৰু ৰাস্তা স্কিম আৰু চেংচন হ'বলৈ যায় আছে মই কিমান ৰাস্তা বনালোঁ সেই ৰাস্তাটো BPF মানুহ নাযায় নেকি এইটো মিছা এইবিলাক মানে গণতন্ত্ৰৰ দেশত ৰাইজে ৰাইজে প্ৰতিনিধি হ'লে কেইটামান কাম কৰিব এইটো মোৰ দায়িত্ব আছে ময়ো কৰিছোঁ তেখেতক কেইটামান কাম কৰিছে তাৰ মাজতে BPF যাব UPP যাব BJP যাব মই ৰাস্তা বনোৱা দি ৰাস্তা এতিয়াতো মই কিমান ৰাস্তা বনালোঁ মই নিজে হিচাপ কৰিব নোৱাৰিছোঁ মানে এনেকুৱা মানে চেন কেবেল বনালোঁ মই ইমান চেন কেবেল বনালোঁ CC বেগৰ বহুত বনালোঁ আৰু চেংচন হ'বলৈ যায় সেই ৰাস্তা দি কোনোবা BPF AGP যাব কংগ্ৰেছ কৰা মানুহ এইবিলাক মানে এইবিলাক কথা ডাইলগ কোনো ভিত্তি ডাইলগ এইবিলাক মানে এইবিলাক ডাইলগ দি ৰাজনীতি কৰি নেকি না ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 105 গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ পৰা BPFকে ধৰি কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত যোগদান কৰিছে আজিৰ এই যোগদান সমাৰোহ ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ অন্তৰ্গত শুক্লাই চেৰপাং মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল আমি দেখিবলৈ পাইছোঁ একেদিন যিমানে BTC নিৰ্বাচন চমু চাপি আহিছে সিমানে প্ৰায় সদায় 100জনতকৈ অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগ্ৰহী হৈছে আমাক বিভিন্ন ঠাইৰ পৰা সদায় 2-3টাকৈ ফোন কল আহি আছে যে আমাৰ গাঁৱত আহিব লাগে যোগদান কাৰ্যসূচী আমি আয়োজন কৰিম তেওঁলোকে নিজে আয়োজন কৰিছে তো ভাৰতীয় জনতা পাৰ্টিৰ যি সুশাসন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখনে যি ধৰণে আগুৱাই গৈছে দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে অসম আগুৱাই গৈছে তাৰ সহভাগী হ'বলৈ সহযাত্ৰী হ'বলৈ প্ৰতিগৰাকী ভাৰতীয় তথা অসমীয়া লোক আগ্ৰহী সেই হেতুকে সকলোৱে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমি দেখিবলৈ পাইছোঁ যে অনাগত দিনত আৰু অধিক কেৱল শুক্লাই চেৰপাঙতে নহয় গড়েশ্বৰ বিধানসভা সমষ্টিৰ লগতে তামুলপুৰ জিলাখনত লগতে সমগ্ৰ BTCত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা নতুন ঢৌ আৰম্ভ হৈছে আপোনালোকে দেখিবই আৰু কেইদিনৰ পিছত আমাৰ প্ৰতিটো পৰিষদীয় সমষ্টিত একজনকৈ তত্ত্বাৱধায়ক ৰাজ্যিক কমিটিয়ে পঠিয়াব তাৰপিছত প্ৰতিখন জিলাত আমাৰ কেবিনেট মন্ত্ৰীসকল আহিব আমাৰ বিধায়কসকল আহিব তাৰপিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিটো পৰিষদীয় সমষ্টিত অহাৰ কথা ইতিমধ্যে আমাক জনাইছে
অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি আৰু অধিক শ্ৰীবৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ। আজি আনুষ্ঠানিকভাৱে 105 গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ পৰা যোগদান কৰিছে আৰু আমাৰ যোগদান কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আকৌ নতুনকৈ 10-12 গৰাকীমান আমাৰ দলত আহি ইতিমধ্যে ভিডিঅ'ৰ আমাৰ EM ডাঙৰীয়া যোগদান কাৰ্যসূচী সমাপন কৰি আছে। হয় হয়, কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শুক্লাই চেফাং ব্লকৰ সাধাৰণ সম্পাদক তেখেতেও আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতেও যোগদান কৰিছে আৰু ইতিমধ্যে যিসকলে যোগদান কৰিছে তেখেতসকলে আমাক কথা দিছে যে তেখেতসকলে নিজ নিজ গাঁৱত গৈ পেলাই আমাক আকৌ মাতিব আৰু তেখেতসকলে নিজাববীয়াকৈ তেখেতসকলৰ গাঁৱত